হয়, সংসদ খেল মহোৎসৱ 2025 আপোনালোক সকলোৱে জানে যে মোদী ডাঙৰীয়াৰ নেতৃত্বত সংসদ প্ৰতিটো সমষ্টিৰ সাংসদসকলক এই সংসদ খেল মহোৎসৱ অনুষ্ঠিত কৰাৰ বাবে আহ্বান জনাইছে আৰু সেই আহ্বানৰ মৰ্মে আমি যোৱা মাহৰ পৰা আমি এই সংসদ খেল মহোৎসৱ আৰম্ভ কৰিছোঁ আৰু আজি আমি এই কামৰূপ জিলাত এই খেল অনুষ্ঠিত কৰিছোঁ। ইয়াত আজি এথলেটিক্স, কাবাডী, ফুটবলকে ধৰি কেইবাটাও খেল ইয়াত অনুষ্ঠিত কৰা হ'ব। গুৱাহাটীৰ পৰা, গোৱালপাৰাৰ পৰা, বকো, পলাশবাৰী, ছয়গাঁও বিভিন্ন ধৰণৰ বিভিন্ন খেলুৱৈসকল ইয়াত আহি উপস্থিত হৈছে আৰু তেখেতসকলে সুন্দৰ খেল প্ৰদৰ্শন কৰিব। ইতিমধ্যে কেইবাটাও খেল ইয়াত তেওঁলোকে প্ৰদৰ্শন কৰিলে, গতিকে আমি আশা কৰিছোঁ যে এই খেলৰ দ্বাৰা তেওঁলোকে যাতে এখন ভাল প্লেটফৰ্ম পায় আৰু আগন্তুক দিনত তেওঁলোকে দেশৰ সুনাম কঢ়িয়াই অনাৰ বাবে তেওঁলোকে যাতে আগন্তুক দিনতো তেওঁলোকে ভাল খেল প্ৰদৰ্শন কৰিব পাৰে, তাৰ বাবে এটা প্ৰচেষ্টা আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ যি ইচ্ছা, তেখেতে যেনেধৰণে আপোনালোকে দেখিছে যে খেলুৱৈসকলক খুব উৎসাহিত কৰাৰ কাৰণে বিভিন্ন ধৰণৰ তেখেতে মানে স্পেচ দিছে, তেখেতসকলক প্লেটফৰ্ম দিছে। গতিকে এই সংসদ খেল মহোৎসৱো তাৰে অন্যতম আৰু প্ৰতিগৰাকী খেলুৱৈকে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকলৰ সুন্দৰ খেল প্ৰদৰ্শন কৰক আৰু খেলৰ মাধ্যমেৰে তেখেতসকলে দেশৰ কাৰণে সুনাম কঢ়িয়াই আনক, তাকেই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ গুৱাহাটীৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ বিজুলী কলিতা বাইদেৱে আমাৰ সাংসদ খেল যি আমাৰ উৎসৱ 2025 এই সাংসদ খেল আজি আমাৰ পলাশবাৰী সমষ্টিত তেওঁ অনুষ্ঠিত কৰিছে আৰু ৰাতিপুৱাৰ ভাগৰ পৰাই আমাৰ খেল চলি আছে। কাবাডী হৈ গ'ল, ফুটবল হ'ল আৰু অহাকালিও দুটামান খেল আছে। চ' আজিৰ মুখ্য উদ্দেশ্য এইটোৱে আমাৰ সাংসদ বাইদেউৰ যে আমাৰ যাতে আমি আমাৰ নতুন প্ৰতিভাক আমি চিনাক্তকৰণ কৰিব পাৰোঁ আৰু গাঁৱৰ ভিতৰত থকা একেবাৰে যিখিনি আমাৰ যুৱক যুৱতী আছে যাৰ খেলৰ তেওঁলোকৰ প্ৰতিভা আছে খেলৰ প্ৰতি, তেওঁলোকক আইডেণ্টিফাই কৰি অনাগত দিনবিলাকত তেওঁলোকক এটা প্লেটফৰ্ম দি আগবঢ়াই লৈ যোৱাৰ কাৰণে এটা আমাৰ মুখ্য উদ্দেশ্য আমাৰ সাংসদ বাইদেউৰো আৰু লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰো। আমাৰ সাংসদ বাইদেউ যিহেতু আমাৰ পলাশবাৰী সমষ্টিক ভাল পায় যথেষ্ট, সেইকাৰণে এই যিখন গুৱাহাটী ভিত্তিত যিখন খেল সেইখন আমাৰ পলাশবাৰী সমষ্টিতে তেওঁ আয়োজন কৰিছে। পলাশবাৰী সমষ্টিৰ জনতাই তেওঁ যথেষ্ট ভাল পায় আৰু সেইটো কাৰণে আমি স্থানীয় বিধায়ক হিচাপে আৰু আমাৰ জিলা সভাপতি মহোদয় আছে অঞ্জন গোস্বামী ডাঙৰে, আমি সকলোৱে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে যিহেতু পলাশবাৰী সমষ্টিত খেলখন হৈছে, দেখিছোঁ যে আমাৰ পলাশবাৰী সমষ্টিৰ বিভিন্ন স্থানৰ পৰা, দক্ষিণ কামৰূপৰ বিভিন্ন স্থানৰ পৰা আমাৰ ইয়াতে বহুখিনি খেলুৱৈ আহিছে আৰু তেওঁলোকক নিশ্চয়কৈ তেওঁলোক যথেষ্ট উৎসাহিত হৈছে। অনাগত দিনবিলাকত তেওঁলোকক আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আজিৰ এই খেলখনে যথেষ্ট উৎসাহিত কৰিছে। সাংসদ খেল মহোৎসৱ আজি আমাৰ দক্ষিণ কামৰূপ জিলাৰ পলাশবাৰীত ইয়াতে অনুষ্ঠিত কৰাৰ কাৰণে মই এজন পলাশবাৰীৰ বাসিন্দা হিচাপে প্ৰথমতে সাংসদ বিজুলী কলিতা মেধি বাইদেউক ধন্যবাদ জনাইছোঁ। আমাৰ পলাশবাৰী সমষ্টিত এইটো অনুষ্ঠিত কৰাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ আৰু এইটো আপোনালোকে নিশ্চয় গম পাইছে, গোটেই ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টী দলৰ যিমানবিলাক সাংসদ আছে এই সাংসদবিলাকে এই ব্যৱস্থাটো কৰিছে আৰু বিৰোধীও যিবিলাক আছে তেওঁলোকেও সাংসদ খেল মহোৎসৱ ইয়াতে আয়োজন কৰিছে। আমাৰ বিধায়ক মহোদয়ে মাত্ৰ জনালে যে এই খেল মহোৎসৱ ইয়াতে হোৱাৰ লগে লগে খেলৰ উত্তৰণৰ বিষয়ে তেখেতে সুন্দৰভাৱে গোটেইখিনি কথা ক'লে। মই আৰু বিশেষ ক'ব লগা নাই, মই আটাইকে আগন্তুক মানে আমাৰ ভোগালী বিহু নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ, নমস্কাৰ, জয় অসম, বন্দে মাতৰম। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ
অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।